বড়োসকলৰ বাগৰুম্বাক বিশ্ব দৰবাৰত প্ৰদৰ্শিত কৰাৰ অনন্য প্ৰয়াস। কাইলৈ বাগৰুম্বা নৃত্যৰ অন্তিম আখৰা। সাজু নৃত্যশিল্পী সাজু অসম চৰকাৰ। অসমৰ অন্যতম প্ৰাচীন জনগোষ্ঠী বড়োসকলৰ লোকনৃত্য বাগৰুম্বা উদ্বাহিত হ'ব বিশ্ব দৰবাৰত। অসম চৰকাৰে 17 জানুৱাৰীত সৰুসজাইৰ ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত সমূহীয়া প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে বড়োসকলৰ লোকনৃত্য বাগৰুম্বাৰ। প্ৰায় 8,000ৰো অধিক শিল্পীয়ে পৰিৱেশন কৰিবলগীয়া বাগৰুম্বা দহৌ শীৰ্ষক নৃত্য অনুষ্ঠানটোৰ বাবে প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে। বিহু ঝুমুৰৰ পিছত এইবাৰ বাগৰুম্বাক বিশ্ববাসীৰ সন্মুখত পৰিচয় কৰাই দিয়াৰ প্ৰয়াস অসম চৰকাৰৰ। জানুৱাৰীত প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত প্ৰদৰ্শিত হ'ব বাগৰুম্বা। ৰাজ্যত 23খন জিলাৰ 81টা সমষ্টিৰ শিল্পীসকলে একেলগে পৰিৱেশন কৰিব বাগৰুম্বা নৃত্য। 25গৰাকী বিশেষজ্ঞই পৰিকল্পনা কৰিছে বাগৰুম্বা দহৌ শীৰ্ষক অনুষ্ঠানটোৰ। প্ৰায় 400গৰাকী মাষ্টাৰ প্ৰশিক্ষকক শিল্পগ্ৰামত দিয়া হৈছিল প্ৰশিক্ষণ। 81টা সমষ্টিত মাষ্টাৰ প্ৰশিক্ষকসকলে শিল্পীসকলক দিছিল প্ৰশিক্ষণ। 8 তাৰিখৰ পৰা 10 তাৰিখলৈ অসমৰ 81টা বিধানসভা সমষ্টিত প্ৰায় 10,000 শিল্পীক এই নৃত্যৰ তেওঁলোকে প্ৰশিক্ষণ প্ৰদান কৰিছিলে। অহা 17 তাৰিখে সন্ধিয়া দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত এই অপৰূপ সৌন্দৰ্য সৃষ্টি কৰি সমগ্ৰ বিশ্বক মোহিত কৰিবৰ কাৰণে আমাৰ শিল্পীসকল সক্ষম হ'ব। উল্লেখ্য যে 17 জানুৱাৰীত 2 বজাৰ পৰা প্ৰৱেশ কৰিব পাৰিব দৰ্শকে। মূল অনুষ্ঠানটো আৰম্ভ হ'ব সন্ধিয়া 5:30 অনুষ্ঠানটো উপভোগ কৰিবলৈ 3টা কাউণ্টাৰত দিয়া হৈছিল প্ৰৱেশ পত্ৰ। বিপৰীতে যিসকল লোকে প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিব নোৱাৰিলে তেওঁলোকে 16 জানুৱাৰী অৰ্থাৎ কাইলৈ সন্ধিয়া 5:30 উপভোগ কৰিব পাৰিব অন্তিম আখৰা। 16 তাৰিখে 5:30 বজাত অৰ্জুন ভোগেশ্বৰ বৰুৱা এই ষ্টেডিয়ামত অন্তিম আখৰাত তেখেতসকলে অংশগ্ৰহণ কৰি এই সুন্দৰ দৃশ্য উপভোগ কৰিব পাৰিব। আমাৰ ষ্টেডিয়ামৰ পিছফালেও আমি LED ব্যৱস্থা কৰিম। গতিকে সেই LEDটো তেখেতসকলে যিসকলেতো ভিতৰত প্ৰৱেশটো কৰিব পাৰিলে কিবা কাৰণত সদায় তেনেকুৱা হয়, বিহুটো তেনেকুৱা ধৰণৰ হৈছে। আমি আশা কৰাতকৈ বেছি লোক আহি যায়, ঝুমুৰতো আশা কৰাতকৈ বেছি লোক আহি যায়, আৰু বাগৰুম্বাতো এতিয়া যিটো ভাইব চলিছে, যিটো ৰাইজৰ যি সঁহাৰি পাইছোঁ, সেই সঁহাৰি অনুসৰি আমি ষ্টেডিয়ামত যিসকল লোক প্ৰৱেশ কৰিব নোৱাৰিব তেওঁলোকক ষ্টেডিয়ামৰ পিছফাললৈ বক্সিং ৰিঙত এডোখৰ ঠাই আছে, তাতে আমি 4খন LED ব্যৱস্থা কৰিম। যিসকল দৰ্শকে প্ৰধানমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠানটো উপভোগ কৰিব বিচাৰে কিন্তু তেওঁলোকে যদিহে প্ৰৱেশ পত্ৰ লাভ কৰা নাই তেওঁলোকৰ বাবে ষ্টেডিয়ামৰ পিছফালে বিশাল LEDৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে। প্ৰাচীন জনগোষ্ঠীটোৰ লোকনৃত্যক বিশ্ববাসীৰ ওচৰত পৰিচয় কৰি দিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ এই ব্যৱস্থাক প্ৰশংসা কৰিছে প্ৰতিটো স্তৰৰ লোকে। ভিডিঅ' জাৰ্নেলিষ্ট অংকুৰ কলিতাৰ সৈতে বিচিত্ৰ ৰাজবংশী, অসম লাইভ 24।